বুকু কুটে কুটাই। মাকে উত্তৰ দিলে, আই মোৰ চুৱায়ে ৰিহা পিন্ধাই। সোধা পোছা নোহোৱাকৈ চোকা তৰোৱালে ডিঙি কাটি দুচুৱা কৰিলে। হুৰ হুৰ বতাহ চৰাই মোৰ ধান নেখাবি, তোক দিম গোটেই কৰাই। বিহাৰী এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। মৰমৰ চম্পা ঐ, গুৱাহাটীৰে কৰি মোক লাগেনে পৃথিৱী উচাবা, মোক লাগেনে পৃথিৱী উচাবা। এ বোপাহঁত, আজি তোমালোকৰে দিন। তোমালোকে কৈ আছিলা নহয় চম্পাৱতী সাধুৰ কথা, আজি শুনাম লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ চম্পাৱতী। ৰবা ৰবা, সাধুটো শুনোৱাৰ আগতে আমাৰ এই আই বোপাই সকললৈ এটা অনুৰোধ কৰিছো। তোমালোকে যে ভিডিঅ'টো চাবা, ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়াই কৰি লোৱা ছাবস্ক্ৰাইবটো, পাছলৈ আকৌ পাহৰিয়েই যাবা। তেনেহলে সাধুটো আৰম্ভ কৰো। আইতা কোৱা, সোনকালে কোৱা। এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগি আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগি তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক তাইৰ জীয়েকৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পজাঘৰ সজাই দিলে। এলাগীয়ে দুখ কষ্টৰে জীয়েকক লৈ খুজি মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগীৰ জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদি থাকে। এইদৰে বহুদিন গৈছে। এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি এইদৰে কবলৈ ধৰিলে, হুৰ হুৰ বতাহ চৰাই মোৰ ধান নেখাবি, তোক দিম গোটেই কৰাই। এই বুলি কওঁতে হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে, ধানো খাম চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। চম্পাৱতীয়ে এইবোৰ কথা শুনি কেওফালে মানুহ দুনু চাই কাকো নেদেখি বিচূৰ্তি হল। তাৰ পিছত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা কলে। পিছদিনা মাকে চম্পাৰ কথা সঁচানে মিছা জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গল আৰু মাকে কবলৈ দিয়াত চম্পাই কবলৈ ধৰিলে, হুৰ হুৰ বতাহ চৰাই মোৰ ধান নেখাবি, তোক দিম গোটেই কৰাই। এই বুলি কোৱাৰ পিছত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে, ধানো খাম চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। মাকে এই কথা শুনি বিচূৰ্তি হল আৰু এবাৰ মাকে চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত চম্পাৱতীয়ে আকৌ মাতিলে, হুৰ হুৰ বতাহ চৰাই মোৰ ধান নেখাবি, তোক দিম গোটেই কৰাই। লগে লগে উত্তৰ আহিল, ধানো খাম চাউলো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম। তেতিয়া মাক আৰু জীয়েক দুয়ো অলপ ভয় খাই ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰিয়েকক সকলো কথা কলে। গিৰিয়েকে এলাগীক চম্পাক আৰু ওচৰ চুবুৰীয়া মানুহ গোটা চেৰেকক লগত লৈ ধাননিলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰ দৰে মতাত ওচৰৰ হাবিৰ পৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গল, কিন্তু কাকো নেদেখিলে। পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে,
যদি সঁচাকৈ তোমাক চম্পাৱতীক লাগে তেনেহলে তুমি জীয়েকি নোহোৱা ওলাই অহা। সত্যে সত্যে 300 খাই কৈছো, চম্পাৱতীক তোমালৈ মই বিয়া দিম। এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহে ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ হাঁহ দিলে। একেলগে সকলোৱে থুপ খালে। তোমালোকে কোনো ভয় নাখাবা, এই সাপটোই কাকো একো ক্ষতি নকৰে, মই আছো। তাৰ পিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েকে দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে। এলাগীয়ে জীয়েকক অজগৰৰ সৈতে টানি দিবলৈ গিৰিয়েকক কাকুতি কৰিবলৈ ধৰিলে। কিন্তু লাগীৰ কথা শুনি গিৰিয়েকে তালৈ কাণ নকৰি কেঁচা পাণ কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক জীয়েক জোৱায়েক থাকিবলৈ ঠাই দিলে। সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই। এই যে ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰ সৈতে একেটা কোঠালিত থাকিবলৈ দিয়া হল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব বুলি ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল। মাকে পিছদিনা ৰাতিপুৱাই লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰ পাতিয়ে চকমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে। তাই নিজৰ গাত সোণৰ অলংকাৰ পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে বুলি ভাবি চাবলৈ আহি দেখে যে চম্পাৱতীৰ গা সোণৰ অলংকাৰেৰে চকমকাব লাগিছে। সেই দেখি দুয়ো বিচূৰ্তি হল। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰিয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুটৰিবলৈ ধৰিলে। গিৰিয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ কেঁচা তামোল কাটি লাগীয়েও অজগৰৰ সৈতে জীয়েকক বিয়া দিলে। চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত শুবলৈ দিলে। লাগীৰ আনন্দৰ সীমা নাই। আইতা আইতা, ইয়াৰ পিছত কি হব? লাগীৰ জীয়েককো অজগৰে সোণ গহনা পিন্ধাবনে? কোৱা না আইতা, ইয়াৰ পাছত কি হল? আইতা আইতা, নে লাগীৰ জীয়েকক সাপটোৱে খাই পেলাব? কোৱা না আইতা। ৰবা ৰবা, তোমালোকৰ একেবাৰে ধৈৰ্য নাই। এই যে আই বোপাইহঁত তোমালোকে এই ভিডিঅ'টো চাই আছা, তোমালোকক এটা অনুৰোধ কৰিছো, তোমালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এই নাতি কেইটাৰ মুখলৈ চাই। আইতা হ'ব দিয়া, কৰিব দিয়া ছাবস্ক্ৰাইব, সাধুটো কোৱা। নহয় পোনাহঁত, বোপা মাইহঁতে ভিডিঅ'টোৰ শেষত ছাবস্ক্ৰাইব কৰিম বুলি পাহৰিয়েই যায়, সেইকাৰণে মনত পেলাই দিলো। তেন্তে হলে শুনা আকৌ। তাৰ পিছত আজি জীয়েকে সোণৰ নতুন নতুন অলংকাৰ পিন্ধিবলৈ পাব বুলি আনন্দত মাক ৰাতি নুশুই জীয়েকে শোৱা খোটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰ পৰা কলে, আই মোৰ ভৰি কুটাই কুটাই। বাহিৰৰ পৰা মাকে কলে, আই মোৰ জোৱায়ে নুপুৰ পিন্ধাই। লাহে লাহে অজগৰে গিলি আনি কঁকাল পালেগৈ আৰু জীয়েকে কলে, আই মোৰ কঁকাল কুটাই কুটাই। মাকে কলে, আই মোৰ জোৱায়ে
তাৰ পিছত অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে, আই মোৰ বুকু কুটে কুটাই। মাকে উত্তৰ দিলে, আই মোৰ ছোৱায়ে ৰিহা পিন্ধাই। তাৰ পিছত অজগৰে গিলি ডিঙি পালে জীয়েকে মাত লগালে, আই মোৰ ডিঙি কুটে কুটাই। মাকে আকৌ উত্তৰ দিলে, আই মোৰ ছোৱায়ে মণি পিন্ধাই। লাহে লাহে অজগৰে গিলি মূৰ পালে। জীয়েকৰ আৰু মাত নাইকিয়া হল। মাকে ভাবিলে, মোৰ জীয়ৰীয়ে অলংকাৰ পাতি পাই আনন্দত টোপনি গৈছে। ইয়াকে ভাবি মাকেও ৰং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰ পৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক তাত নাই। অজগৰটোৱে জীয়েকক খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটো বুজিব পাৰি হুৰা হুৰে কান্দিবলৈ ধৰিলে। এয়া মই লোভত পৰি কি কৰিলো? মোৰ ছোৱালীজনী সাপে খাই পেলালে। মই কি কৰিলো? কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হল বুলি সোধাত ঘৈণীয়েকে সকলো কথা কলে। সি তাচ কৰি মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো সৰি দিলে। ইয়াৰ পিছত গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰা হল। দিনে ৰাতিয়ে কেনেকৈ মাক জীয়েকক মাৰিব পাৰিব ইয়াকে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক জীয়েকক কাটিবলৈ যাওঁতে চম্পাৱতীক বিয়া কৰা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতী আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকী ঘৰত থলেগৈ। পিছদিনা মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে আৰু সাপে কলে, ইয়াত তোমালোকৰ একো ভয় নাই, মইহে তোমালোকক ইয়ালৈ লৈ আহিলো। এই বুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি কবলৈ ধৰিলে। তাৰ কথা শেষ হল। মাক আৰু জীয়েকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক জীয়েক আৰু অজগৰ সুখেৰে খাই বৈ থাকিবলৈ ধৰিলে। তাতে থাকোতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হল। অজগৰ আৰু জীয়েকে শোক কৰি কান্দি কাটি মাকৰ সৎকাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিছত অজগৰ ফুৰিবলৈ ওলাই গল। অকস্মাত এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বহু দিন ধৰি মানুহৰ মুখ দেখা নাছিল। সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে অস্তে ব্যস্তকৈ বহিবলৈ দি কৰ মানুহ কলৈ আহিছ বুলি সোধাত বুঢ়ীয়ে কলে, আই তুমি যিজন অজগৰ সাপক প্ৰতিৰূপে পাইছা সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি বাকুটি সাৰ নোপোৱা দেখিলে সাপৰ মুখটো সলাই থৈ দেৱতাৰ লোভ ধৰি স্বৰ্গলৈ গুচি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই যদি তোমাৰ অজগৰক তুমি দেৱতা ৰূপে পাবলৈ আশা কৰা তেনেহলে আজি ৰাতি তুমি সাৰে থাকি চিকুটা বাকুটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনিৰ ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে বুলি ভাবি সাপৰ মুখটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব। ইফালে তুমি উঠি সেই মুখটো জুইত পুৰি পেলাবা। মুখটো পুৰি পেলোৱা মাত্ৰকে
তেওঁ গাৰ পুৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়ে তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ বিচনীৰে তেওঁক বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতিপুৱালে তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা সৎকাৰ কৰি মালা দি বৰিবা। তেওঁৱেই তোমাৰ অজগৰ স্বামী। চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱা মতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিছত দুয়ো মনৰ সুখেৰে দিনৰ পিছত দিন কটাবলৈ ধৰিলে। এদিন গিৰিয়েক ফুৰিবলৈ যাওঁতে সেই বুঢ়ীয়ে আকৌ আহি ওলালহি। চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি কি কাৰণে আকৌ আহিছে বুলি সুধিলে। বুঢ়ীয়ে এইবাৰ ছলনা কৰি কবলৈ ধৰিলে, আই, তোমাৰ ভালৰ নিমিত্তে দুই আষাৰ মান কথা কবলৈ আহিছো। তুমি কালিলৈ দুপৰীয়া তেওঁক তোমাৰ সৈতে একেখন কাঁহীতে খাবলৈ কবা। তেওঁ তোমাৰ কথা মতে তোমাৰ লগত যেতিয়া খাবলৈ বহিব তেতিয়া তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হ'ব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই বৈ উঠি কবা যে মই আজি ভাত খাই থাকোতে আপোনাৰ মুখতে অনেক গাঁও দেখা দি দেখিলো। এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাওক। সেই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি পানীত পৰি কব যে মোক লাগে নে তোমাক পৃথিৱী চাবলৈ লাগে। তেতিয়া তুমি পৃথিৱীখন চাম বুলি কবা। তোমাক তেতিয়া মুখ মেলি গোটেই পৃথিৱী দেখুৱাই পানীত বুৰ মাৰি মোক আৰু 6 বছৰ পিছত দেখা পাবা বুলি কব। কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা। দেখিবা অলপ পৰৰ পিছত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব। চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হবৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে পিছদিনা একেখন কাঁহীতে গিৰিয়েকৰ সৈতে খাবলৈ বহিল। গিৰিয়েকে কলে, তোমাৰ মতিগতি লাহে লাহে বেয়া হৈছে। এই বুলি কৈ সেই কাঁহীতে একেলগে ভাত খালে। খাই বৈ উঠিল চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে কলে, আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাঁও থকাৰ নিচিনা দেখিলো। আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাকচোন। এই কথা শুনি গিৰিয়েকে চম্পাৱতীক কলে, শুনা, তেনেহলে আৰু মোক তুমি দেখা নোপোৱা। চম্পাৱতীয়ে তেতিয়া নুশুনাত অজ্ঞতা হৈ তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক কলে, মৰমৰ চম্পা ঐ, কোৱাঠিৰে কৰি মোক লাগে নে পৃথিৱী উচাবা, মোক লাগে নে পৃথিৱী উচাবা। চম্পাৱতীয়ে কলে, চৰণে ধৰিছো কাকতি কৰিছো দেউতা তোমাকো লাগে পৃথিৱী উচাম, তোমাকো লাগে পৃথিৱী উচাম। গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ আঙুঠি দি কবলৈ ধৰিলে, মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা,
সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলো, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে। সেই চক্ৰান্ত কৰিয়ে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে। মই সেই ছোৱালীজনী বিয়া কৰিবলৈ বাধ্য হ'ব লাগিব। এতেকে যি হ'ল হ'ল। তোমাক মোৰ এই সোণৰ আঙুঠিটো দিলো। এই আঙুঠিটো তুমি ভালকৈ ৰাখিবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলো। সাৱধান, আঙুঠিটো যেন তুমি নেহেৰুৱা। এই বুলি কৈ চম্পাৰ গিৰিয়েকে পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁ সেই ঘৰবাৰী এৰি আঙুঠিটোকে বুকত বান্ধি লৈ অৰণ্য কান্দি কান্দি ফুৰিবলৈ ধৰিলে। গিৰিয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেকচন ধৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙুঠিটোৰ গুণত একো প্ৰকাৰে চম্পাৰ ওচৰ চাপিব নোৱাৰিলে। এইদৰে আজিকালিলৈ চম্পাৱতীক গিৰিয়েকে এৰি যোৱা 6 বছৰত সোমালহি। এদিন চম্পাই অকস্মাত গিৰিয়েকক দেখি লৰালৰিকৈ গৈ গিৰিয়েকৰ ভৰি দুটাত সাবট মাৰি ধৰিলেগৈ। গিৰিয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে সন্তোষেৰে দিন কটাবলৈ ধৰিলে। ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক খাবলৈ তাই নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰিয়েকৰ ওচৰ পোৱা মাত্ৰকেই তাইৰ হাতৰ আঙুঠিটো নাইকিয়া হ'ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি এদিন মনে মনে গিৰিয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত লিখিলে, মোৰ ঘাই শত্ৰু গৈছে, মাৰি কাটি সকলোৱে খাই মোলৈকো এভাগ মঙহ দি পঠিয়াবি বুলি লিখি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ অজ্ঞাত মতে গিৰিয়েকে নজনাকৈ লৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰিয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰ পৰা মাত লগালে, মৰমৰ চম্পা ঐ, ইমান বেগেতে নেলাগে যাব, খন্তেক ৰোৱাচোন ঐ। চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰল। গিৰিয়েকে চম্পাৱতীৰ হাতৰ পৰাই চিঠিখন কাঢ়ি লৈ পঢ়ি অতাই খঙত বলিয়া হৈ চম্পাৱতীক আঁকোৱাল মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধা পোছা নোহোৱাকৈ চোকা তৰোৱালে ডিঙি কাটি দুচুৱা কৰিলে। তাৰ পাছত দুয়ো সেই ঘৰবাৰী আৰু ৰাক্ষসৰ গাঁও এৰি এখন সুকীয়াকৈ নগৰ পাতি মনেৰে সুখেৰে সেই নগৰতে খাই বৈ থাকিল।